Welcome to Ahem Knowledge YouTube channel. আজি আমি কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। ইয়াত কিছুমান ইম্পৰ্টেণ্ট আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত কেইবাবাৰ আহি যোৱা বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম উইথ শ্বৰ্ট ট্ৰিক্স। কেনেকৈ তোমালোকে অতি সহজ ট্ৰিকৰ সহায়ত তোমালোকে যিকোনো ধৰণৰ কাৰেক্ট টেন্সবিলাক শুদ্ধ কৰি লিখিব পাৰিবা। তো বলা ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম চেণ্টেন্সটো হ'ল হি লিভ ফৰ ইউৰোপ লাষ্ট ফ্ৰাইডে। এতিয়া সদায় মনত ৰাখিবা কাৰেক্ট টেন্স কৰিবলৈ দিয়া চেণ্টেন্সটো সদায় তাতে আনচাৰটো দিয়া থাকে। তো ইয়াত এনেকুৱা ৱৰ্ডটো হ'ল লাষ্ট ফ্ৰাইডে। তোমালোকে লক্ষ্য কৰিছা লাষ্ট ফ্ৰাইডে। আমি জানো কি য়েষ্টাৰডে, লাষ্ট ফ্ৰাইডে, লাষ্ট ডে ইত্যাদিবিলাক থাকিলে আমি সাধাৰণতে চেণ্টেন্সটো পাষ্ট ইনডিফিনিটত হয়। গতিকে এনেকৈ যদি আমি এই চেণ্টেন্সটো কাৰেক্ট কৰোঁ, পাষ্ট ইনডিফিনিট টেন্স কেনেকৈ হ'ব? পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন কি হ'ল? ছাবজেক্ট প্লাছ ভাৰ্ব ফৰ্ম ছেকেণ্ড ফৰ্ম অফ ভাৰ্ব। এতিয়া ছাবজেক্ট হি আছে, ভাৰ্ব আছে লিভ। এতিয়া কি হ'ব? তো হি কি হ'ব? লেফ্ট ছেকেণ্ড ফৰ্ম লেফ্ট ফৰ ইউৰোপ লাষ্ট ফ্ৰাইডে। একেবাৰে সহজ আছিল। তাৰ পৰৱৰ্তী চেণ্টেন্সটো হ'ল ইউ লাৰ্ণ ইংলিছ ফৰ 6 years নাও। ইউ লাৰ্ণ ইংলিছ ফৰ 6 years নাও। তো এই চেণ্টেন্সটোত ফৰ আছে। আমি জানো কি চিন্স আৰু ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। যদি তাত কোনোবা টাইম স্পেন দিয়া থাকে, কোনোবা এটা সময়ৰ কথা উল্লেখ কৰা থাকে, ফৰৰ পিছত এটা পইণ্ট অফ টাইম থাকে, তেতিয়াহ'লে এই চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব। এই ট্ৰিক্সটো আছিল চিন্স আৰু ফৰ থাকিলে চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। তো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'লে কি হ'ব? ফৰ্মেশ্যন কি আছিলে? ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ ভাৰ্ব প্লাছ আইএনজি প্লাছ অবজেক্ট এনেকৈ আছিলে। ইউ কি হ'ব? ইউ হেভ বিন লাৰ্ণিং। তাৰ পৰৱৰ্তী চেণ্টেন্সটো হ'ল উই ৱেণ্ট আউট আফটাৰ হি লক দ্য ড'ৰ। এই চেণ্টেন্সটোত চোৱা, তোমালোকে এটা ৱৰ্ড দেখিছা ইয়াত কানেক্টৰ হিচাপে আছে আফটাৰ। আমি থকা নিয়মটো হ'ল বিফৰ আফটাৰ থাকিলে, যদি কোনো চেণ্টেন্সত বিফৰ আফটাৰ থাকে, তাত সদায় মনত ৰাখিবা বিফৰ আফটাৰ থাকিলে সেই চেণ্টেন্সটোত দুটা বস্তু থাকিব লাগিব। এটা হ'ল পাষ্ট ইনডিফিনিট আৰু এটা হ'ল পাষ্ট পাৰফেক্ট। এতিয়া পাষ্ট ইনডিফিনিট আৰু পাষ্ট পাৰফেক্ট এইটো কম্বিনেশ্যন মনত ৰাখিবা, পাষ্ট ইনডিফিনিট আৰু পাষ্ট পাৰফেক্ট। এতিয়া আফটাৰ যে আছে, যদি তাত চাবা এটা কি পাষ্ট পাৰফেক্ট আছে নে পাষ্ট ইনডিফিনিট আছে? যদি পাষ্ট ইনডিফিনিট আছে, ইয়াত এইটো চেণ্টেন্সত কি আছে? পাষ্ট ইনডিফিনিট। আনটো চেণ্টেন্স কি হ'ব? পাষ্ট পাৰফেক্ট। গতিকে পাষ্ট পাৰফেক্ট হ'লে এইটো কাৰেক্ট কৰিব লাগিব কি? পাষ্ট পাৰফেক্ট হ'লে কি হ'ব? হি হেড লক দ্য ড'ৰ। এইটো কাৰেক্ট হৈ গ'ল। তাৰপিছত চেণ্টেন্সটো হ'ল আই ৰাইট দিছ লেটাৰ চিন্স মৰ্ণিং। কোনো বাক্যত যদি চিন্স আৰু ফৰ থাকে, সেইটো বাক্য কি হয়? অলপ আগতে কৈছিলোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'লে এইটো কেনেকৈ হ'ব? ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্ব প্লাছ আইএনজি। তো এইটো কাৰেক্ট কৰিলে কেনেকৈ লিখিম আমি? আই হেভ বিন ৰাইটিং দিছ লেটাৰ চিন্স মৰ্ণিং। তাৰপিছত চেণ্টেন্স হ'ল ইউ ফেইল আনলেছ ইউ ৱৰ্ক হাৰ্ডাৰ। ইয়াত মনোযোগ দিলে অলপ ইয়াত দেখিবলৈ পাই যে তোমালোকে আনলেছ আছে। এটা নিয়ম আছে, যদি আনটিল, আনলেছ আৰু ইফ যদি কোনো বাক্যত থাকে, আৰু যদি এটা চেণ্টেন্স পাষ্ট ইনডিফিনিট প্ৰেজেণ্ট ইনডিফিনিট থাকে, আনটো ফিউচাৰ ইনডিফিনিট হ'ব। বা যদি কোনো বাক্যত আনলেছ, আনটিল এইবিলাক যদি থাকে, তেতিয়াহ'লে সেই বাক্যটোৰ দুটা বাক্যৰ সম্পৰ্ক, দুটা টেন্সৰ এটা সম্পৰ্ক গঢ়িত হয়। সেইটো এটা হ'ল ফিউচাৰ ইনডিফিনিট আৰু এটা হ'ল প্ৰেজেণ্ট ইনডিফিনিট। এতিয়াতো এটাতো দিয়াই আছে অলৰেডি প্ৰেজেণ্ট ইনডিফিনিট, ইউ ৱৰ্ক হাৰ্ডাৰ, এইটো প্ৰেজেণ্ট ইনডিফিনিট দিয়া আছে। আনটো কি হ'ব? ফিউচাৰ ইনডিফিনিট কাৰেক্ট হ'লে কি হ'ব? ইউ ছাবজেক্ট প্লাছ শ্বেল উইল প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট এনেকৈ আছিল। তো এতিয়াকে আমি কাৰেক্ট কৰিলে কেনেকৈ হ'ব? সেয়া চোৱা, ইউ উইল ফেইল আনলেছ ইউ ৱৰ্ক হাৰ্ডাৰ। যদি তুমি কষ্ট নকৰা তুমি ফেইল হৈ যাবা। তাৰ পৰৱৰ্তী আই হেভ নট চিন হিম চিন্স উই লিভ স্কুল। তো এই বাক্যটোত চোৱা চিন্স আছে, চিন্স আৰু ফৰ থাকিলে কি হয়? অলপ আগত তোমালোকে এটা কথা কৈছিলোঁ যে চিন্স আৰু ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। কিন্তু এই বাক্যটোত প্ৰেজেণ্ট পাৰফেক্ট হ'ব। কিয় প্ৰেজেণ্ট পাৰফেক্ট হ'ব? ইয়াত যদি তোমালোক মনোযোগ দিয়া, ইয়াত চিন্সৰ পিছত কি দিছে? উই লিভ স্কুল। আমি জানো কি চিন্সৰ পিছত কি হ'ব লাগে? নিয়ম মতে পিৰিয়ড অফ টাইম, যেনেকৈ কোনোবা এটা ইয়াৰ বা কোনো এটা নিৰ্দিষ্ট এটা সময়ৰ আৰম্ভণি। তেতিয়া ইয়াত যে কৈছে আই হেভ নট চিন হিম, মই তেওঁক দেখা নাই বা মই তেওঁক লগ পোৱা নাই যেতিয়াৰ পৰা মই স্কুল এৰি আহিছোঁ। এইটোতো বুজাব বিচাৰিছে যেতিয়া মই স্কুল এৰি আহিছোঁ, যেতিয়াৰ পৰা মানে সেইটো সময়ৰ পৰা মই স্কুল যেতিয়া এৰি আহিছোঁ, সেইটো এটা নিৰ্দিষ্ট সময় আছিলে, এটা নিৰ্দিষ্ট সময় আছিলে। তো সেই নিৰ্দিষ্ট সময় চিন্সৰ পিছত থাকিলে কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সেই হ'ব ইয়াত। এইটো পাষ্ট ইনডিফিনিট টেন্স হ'ব। কিয় হ'ব পাষ্ট ইনডিফিনিট টেন্স? এইটো যে কৈছে চিন্সৰ পিছত, এইটো কোনো টেন্সৰ কথা কোৱা নাই। এইটো কৈছে এটা পইণ্ট বুজাইছে, এটা সময় এটা আৰম্ভ হৈছে, আৰু কামটো এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট পইণ্ট এটা আছিলে, সেইটো সময়ৰ পিছত আৰু দেখা নাই, তাৰমানে কি সেইটো নিৰ্দিষ্ট কাম আছিলে। সেইটো আমি পাষ্ট ইনডিফিনিটত লিখিব লাগিব, তেতিয়াহ'লে বাক্যটো সম্পূৰ্ণৰূপে শুদ্ধ হ'ব। তাৰপিছত চেণ্টেন্সটো আমি আগবাঢ়ো, ইফ ইউ নেগলেক্ট ইউৰ ষ্টাডিজ ইউ উইল ফেইল। অলপ আগতে কৈছিলোঁ কোনো এটা বাক্যত যদি ইফ থাকে, আনলেছ থাকে, আনটিল থাকে, আৰু যদি তাত এটা কি থাকে, যদি দুটা বাক্যৰ সম্পৰ্ক হ'ব, এটা ফিউচাৰ ইনডিফিনিট আৰু হ'ল প্ৰেজেণ্ট ইনডিফিনিট। এটা বাক্য কি আছে? অলৰেডি প্ৰেজেণ্ট ইনডিফিনিট আছে, আনটো কি হ'ব? ফিউচাৰ ইনডিফিনিট হ'ব। তো গতিকে ফিউচাৰ ইনডিফিনিট কাৰেক্ট হ'লে ইফ ইউ কি হ'ব? এটা ফিউচাৰ ইনডিফিনিট আছে, কি হ'ব? প্ৰেজেণ্ট ইনডিফিনিট কৰিলে কাৰেক্ট হ'ব। ইয়াত আমি সহজতে ব্ৰেকেটটো উঠাই দিলে হৈ যাব। এইটো ব্ৰেকেটটো উঠাই দিলেই হৈ যাব। ইফ ইউ নেগলেক্ট ইউৰ ষ্টাডিজ ইউ উইল ফেইল। আই নট মিট হিম ফৰ এ উইক। ইয়াত চোৱা ফৰ আছে, চিন্স আৰু ফৰ থাকিলে কি হয়? প্ৰেজেণ্ট পাৰফেক্ট বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। এতিয়া চোৱা এই বাক্যটোত
কি প্ৰেজেণ্ট পাৰফেক্ট মানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব কেনেকৈ গম পাওঁ আমি এতিয়া আমি জানো কি ফৰ চিনচাৰ ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ইয়াত সহজ এটা কনফিউজন আছে চাবা দেই যদি কোনো এটা কাম মানে কণ্টিনিউৱাছ হোৱা বুজায় তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স আমি লিখিব পাৰিম আৰু এটা নিয়ম এটা পাইছিলোঁ যে আমি কিছুমান এনেকুৱা ৱৰ্ড আছে যিবিলাকক আমি ডাইৰেক্ট কণ্টিনিউৱাছ কৰিব নোৱাৰিম যদি আমি ধৰি লওঁ এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বুলি আমি কাৰেক্ট কৰোঁ যদি তেতিয়া কি হ'ব আই লগত যদি আই হেভ বিন নট বা আই হেভ নট বিন মিটিং সিমানে হৈ যাব কাৰণ মিটৰ লগত মিটিং নহয় মিটৰ লগত মিটিং কেতিয়াও নহয় কাৰণ কিছুমান এনেকুৱা ভাৰ্ব আছে যিবিলাকৰ ডাইৰেক্টলি কণ্টিনিউৱাছ আমি কৰিব নোৱাৰোঁ তো সেই গতিকে এইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্টত হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ লিখিব নোৱাৰিম গতিকে কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট হ'ব তো প্ৰেজেণ্ট পাৰফেক্ট হ'লে এই বেগটো শুদ্ধ ৰূপ কেনেকৈ হ'ব আই হেভ নট এনেকৈ হ'ব আই হেভ নট মেট হিম ফৰ এ উইক এইটো সম্পূৰ্ণৰূপে শুদ্ধ বাক্য হৈ যাব তাৰপিছত দ্য বাছ ইউজুৱেলি এৰাইভ হিয়াৰ এট 6 o'clock এইটো একেবাৰে সহজ তোমালোকে গম পোৱা ইউজুৱেলি আছে ইউজুৱেলি ৰেগুলাৰলি ডেইলি এভৰি ডে বিলাক থাকিলে কি হয় সাধাৰণতে বাক্যটো কি হয় প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'লে বাক্যটো কাৰেক্ট ফৰ্ম কেনেকৈ হ'ব দ্য বাছ যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ইউজুৱেলিটো এডভাৰ্ব হৈ আছে গতিকে এৰাইভৰ লগত কি এটা এছ লগাই দিলেই বাক্যটো শুদ্ধ হৈ যাব এৰাইভৰ লগতে ব্ৰেকেটটো ঠাইত এছ লগাই দিলে বাক্যটো সম্পূৰ্ণ শুদ্ধ দ্য বাছ ইউজুৱেলি এৰাইভছ হিয়াৰ এট 6 o'clock when he entered my room I write a letter তো ইয়াত এটা নতুন এটা নিয়ম পাইছোঁ আমি নিয়ম এটা আহিব তোমালোকে জানা যে কোনো বাক্য যদি হোৱেন আৰু হোৱাইল থাকে আৰু এটা ক্লজ বা এটা বাক্য যদি পাষ্ট ইনডিফিনিট হয় আনটো পাষ্ট কণ্টিনিউৱাছ হয় বা এটা যদি পাষ্ট কণ্টিনিউৱাছ হয় আৰু এটা পাষ্ট ইনডিফিনিট হ'ব তাৰমানে সহজতে এটা সহজ নিয়ম এটা লিখি ল'বা তোমালোকে মনত ৰাখি যত্ন কৰা হোৱেন আৰু হোৱাইল থাকিলে এতিয়া দুটা বাক্যৰ ৰিলেশ্যন হয় দুটা সেন্টেন্সৰ ৰিলেশ্যন হয় এটা হ'ল পাষ্ট ইনডিফিনিট আৰু এটা হ'ল পাষ্ট কণ্টিনিউৱাছ এতিয়া পাষ্ট কণ্টিনিউৱাছটো নাই ইয়াত পাষ্ট ইনডিফিনিট ডাইৰেক্টলি দিয়া আছে ইয়াত হি এণ্টাৰ্ড যিহেতু আছে পাষ্ট ইনডিফিনিট আছে আনটো কি হ'ব পাষ্ট কণ্টিনিউৱাছ এইটো বাৰু কাৰেক্ট কৰিলে কি হ'ব পাষ্ট কণ্টিনিউৱাছ হ'লে আইৰ লগত কি হ'ব আই ৱাজ ৰাইট এ লেটাৰ এনেকৈ হ'ব I was writing a letter সম্পূৰ্ণৰূপে শুদ্ধ হৈ গ'ল বাক্যটো দ্য মেথ ষ্টাৰ্ট বিফৰ উই ৰিচ দ্য ফিল্ড অলপ আগতে কৈছোঁ বিফৰ আফটাৰ থাকিলে কি সম্পৰ্ক হয় পাষ্ট ইনডিফিনিট আৰু পাষ্ট কণ্টিনিউৱাছ এতিয়া পাষ্ট ইনডিফিনিট আৰু পাষ্ট পাৰফেক্ট এতিয়া পাষ্ট ইনডিফিনিট অলৰেডি আছে উই ৰিচ পাষ্ট ইনডিফিনিট আছে আনটো কি হ'ব পাষ্ট পাৰফেক্ট কাৰেক্ট হ'লে কি ফৰ্ম থাকে সাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম অফ ভাৰ্ব তে দ্য মেথ হেড ষ্টাৰ্টেড বিফৰ ইট ৰিচ দ্য ফিল্ড তাৰ পৰৱৰ্তী চেণ্টেন্সটো হ'ল ইট ইজ টাইম ইউ গো হোম একেবাৰে সহজ নিয়ম ইট ইজ টাইম ইট ইজ হাই টাইম ইত্যাদি থাকিলে ইট ইজ টাইম ইট ইজ হাই টাইম থাকিলে সাধাৰণতে বাক্যটো পাষ্ট ইনডিফিনিট টেন্স হয় পাষ্ট ইনডিফিনিট টেন্স কি ইট ইজ টাইম ইউ ৱেণ্ট হোম তাৰ পৰৱৰ্তী উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কাম বেক অলপ আগতে তোমালোকে কৈছোঁ আনটিল আনলেছ আদি থাকিলে আৰু সেই বাক্যটো যদি এটা আনটিল আনলেছ থাকিলে কি সম্পৰ্ক দুটা টেন্সৰ সম্পৰ্ক হয় এটা প্ৰেজেণ্ট ইনডিফিনিট আৰু এটা হ'ল ফিউচাৰ ইনডিফিনিট তো ফিউচাৰ ইনডিফিনিট ইয়াত অলৰেডি দিয়াই আছে আনটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট হ'ব তো প্ৰেজেণ্ট ইনডিফিনিট হ'লে কি হ'ব হি কামছ বেক যিহেতু ইটো থাৰ্ড পাৰ্চন আছে প্ৰেজেণ্ট ইনডিফিনিট কি হ'ব হি কামছ বেক ভাৰ্বৰ লগত এটা এছ লগত হি কামছ বেক তাৰপিছত আই নট টেক মাই ব্ৰেকফাষ্ট য়েট এই বাক্যটোত চোৱা এই বাক্যটোত এটা ট্ৰিক হ'ল এট কোনো বাক্য যদি অলৰেডি ৰিচেণ্টলি য়েট এইবিলাক থাকিলে সেই বাক্যটো সাধাৰণতে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'লে বাক্যটো কাৰেক্ট কি হ'ব আই নট টেক আছে তেতিয়াহ'লে আই হেভ নট টেকেন মাই ব্ৰেকফাষ্ট য়েট পিছৰ চেণ্টেন্সটো হোৱেন হি কেম ইন আই ৰাইট এ লেটাৰ এতিয়া কোনো বাক্যত হোৱেন আৰু হোৱেল থাকিলে কি টেন্সৰ লগত কি টেন্স ৰিলেশ্যন হয় পাষ্ট কণ্টিনিউৱাছ আৰু পাষ্ট ইনডিফিনিট অলৰেডি দিয়া আছে হি কেম ইন কি হ'ব পাষ্ট কণ্টিনিউৱাছ হ'লে কাৰেক্ট কি হ'ব I was writing a letter হি ৱাক এক্ৰছ দ্য ৰোড হোৱেন এ স্কুটাৰ হিট হিম ওৱান্স এগেইন সেই আগৰ নিয়মটোৰ নিচিনা এনেকুৱা চেম নিয়ম আছে হোৱেন আছে হোৱেন আৰু হোৱেল থাকিলে কি হয় এটা দুটা টেন্সৰ ৰিলেশ্যন হয় এটা হ'ল কি পাষ্ট ইনডিফিনিট কি পাষ্ট কণ্টিনিউৱাছ পাষ্ট ইনডিফিনিট দিয়া আছে আনটো কি হ'ব পাষ্ট কণ্টিনিউৱাছ হ'লে এইটো কাৰেক্ট হ'লে কি হ'ব হি ৱাজ ৱাকিং বাক্যটো সম্পূৰ্ণৰূপে শুদ্ধ আই উইচ আই একচেপ্ট দ্য জব এতিয়া চোৱা আই উইচ থকা চেণ্টেন্সবিলাকৰ এটা নিয়ম আছে আই উইচ থকা চেণ্টেন্সবিলাকত আমি দুটা ধৰণৰ লিখিব পাৰোঁ আই উইচ দি আমি পাষ্টৰ কথা কিবা এটা কল্পনা কৰিব পাৰি সেইটো তেনেকুৱা বা ফিউচাৰটো কৰিব পাৰি যেতিয়া আই উইচ থকা পাষ্টৰ কথা কোৱা বুজায় আই উইচ আই একচেপ্ট দ্য জব তাৰমানে কি মই আশা কৰোঁ মই যদি জবটো একচেপ্ট কৰিলোহেঁতেন তেনেকুৱা টাইপৰ কথা আই উইচ থাকিলে সাধাৰণতে আই উইচৰ পিছতবিলাক চেণ্টেন্স পিছতবিলাক ৱৰ্ড বা ভাৰ্ববিলাক কি হয় ভাৰ্বৰ ছেকেণ্ড ফৰ্ম হয় সদায় তো কি হ'ব ভাৰ্বৰ ছেকেণ্ড হ'লে একচেপ্টেড দ্য জব তাৰপিছত চেণ্টেন্সটো হ'ল হাৰি আপ দ্য টেক্সি ইজ ৱেইটিং এতিয়া চোৱা কোনো কাৰেক্ট টেন্সৰ সময়ত যদি চোৱা এটা চেণ্টেন্স দিয়া আছে ইম্পাৰেটিভ চেণ্টেন্স আধা এটা দিছে ইম্পাৰেটিভ চেণ্টেন্স কি বোলে আধা দি বুজায় আধা দি তাৰপিছত যদি চেণ্টেন্স কাৰেক্ট কৰি দিয়ে বা ইম্পাৰেটিভ চেণ্টেন্সৰ লগত ডাঙৰ এটা চেণ্টেন্স থাকে সেইটো সাধাৰণতে কি হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'লে কি হ'ব হাৰি আপ সোনকালে কৰা দ্য টেক্সি ইজ ৱেইটিং তাৰপিছত চেণ্টেন্স দে লিভ ইন দিল্লী ফৰ 10 years ফৰ আছে চেঞ্জ আৰু ফৰ থাকিলে কি হয় ফৰৰ পিছত কি হয় এটা পইণ্ট অফ টাইম আছে নিৰ্দিষ্ট সময় দিয়া আছে গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কি হ'ব দে হেভ বিন লিভিং she died after she suffered for 5 years এতিয়া চোৱা বিফৰ আফটাৰ থাকিলে কি হয় কি টেন্সৰ লগত ৰিলেশ্যন হয় পাষ্ট ইনডিফিনিট আৰু পাষ্ট পাৰফেক্ট এতিয়া পাষ্ট ইনডিফিনিট দিয়াই আছে she died পাষ্ট ইনডিফিনিট দিয়া আছে কি হ'ব এইটো পাষ্ট পাৰফেক্ট হ'ব এইটো চেণ্টেন্স কি কাৰেক্ট হ'ব এনে কাৰেক্ট হ'ব পাষ্ট পাৰফেক্ট হ'লে কি she had suffered for 5 years
10 years pass since I met you last. 10 year pass since I met you last. এতিয়া সিন্সৰ পিছত চোৱা সিন্সৰ পিছত কি আছে পাষ্ট ইনফিনিট এতিয়া আৰু এটা কথা মনত ৰাখিব পাৰা তোমালোকে এনেকে যে সিন্সৰ পাছত যদি পাষ্ট ইনফিনিট হয় সিন্সৰ পাছত বা আগত যদি এটা ক্লজ যদি পাষ্ট ইনফিনিট হয় আনটো সদায় প্ৰেজেন্ট পাৰফেক্ট হ'ব কি হ'ব প্ৰেজেন্ট পাৰফেক্ট সিন্স আৰু ফৰ থাকিলে যে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স হ'ব এনেকুৱা কথা নহয় কেতিয়াবা প্ৰেজেন্ট পাৰফেক্ট হয় কেনেকৈ কণ্ডিশ্যনত হয় যেনেকৈ এটা নিয়ম এইটো আই সিন্সৰ পিছত বা সিন্স থাকিলে যদি সেইটো বাক্যতেই পাষ্ট ইনফিনিট থাকে গতিকে আনটো বাক্য কি হ'ব প্ৰেজেন্ট পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্ট হ'লে এইটো কাৰেক্ট কৰিবলৈ কি প্ৰেজেন্ট পাৰফেক্ট 10 years have passed 10 years have passed since I met you last when he came it be all over when আছে when থাকিলে কি হয় নিয়মটো মনত কৰি দিয়া কি আছে এটা হ'ব পাষ্ট ইনডিফিনিট আৰু হ'ব পাষ্ট কণ্টিনিউয়াছ তে পাষ্ট ইনডিফিনিট আছে কাৰণটো কি পাষ্ট কণ্টিনিউয়াছ আছে পাষ্ট কণ্টিনিউয়াছ হ'লে এইটো চোৱাচোন it be all over এটা it be ইয়াত মেইন ভাৰ্বে দিয়া নাই ইয়াত be এটা দিছে be ভাৰ্ব কি হয় অক্সিলাৰি ভাৰ্ব তাৰ মানে কি it was all over হ'ব it was all over আৰু এটা কথা জানা নাই বি ভাৰ্ব কেইটা আমাৰ বি ভাৰ্ব অক্সিলাৰি ভাৰ্বৰ মাজত বি ভাৰ্ব আছে কেইটামান সেইকেইটা হ'ল am is are was were ঠিক তেনেকে it was all over এইটো কাৰেক্ট হ'ব he stay here until you return he stay here until you return until আছে আৰু এটা ক্লোজ কি আছে প্ৰেজেন্ট ইনডিফিনিট লগতে কি কৈছিলো যে until unless এইবিলাক থাকিলে আৰু এটা ক্লোজ যদি প্ৰেজেন্ট ইনডিফিনিট হয় আনটো কেনেকুৱা টেন্সৰ ৰিলেশ্যন কৰিব ফিউচাৰ ইনডিফিনিট প্ৰেজেন্ট ইনডিফিনিট আছে আৰু কি হ'ব ফিউচাৰ ইনডিফিনিট কি হ'ব ফিউচাৰ ইনডিফিনিট কাৰেক্টলি কি হ'ব he will stay here পিছৰ সেন্টেন্সটো when he started for office it still rain when আছে আৰু এটা ক্লোজ পাষ্ট ইনডিফিনিট আছে আনটো ক্লোজ কি হ'ব পাষ্ট কণ্টিনিউয়াছ it was still raining এনেকুৱা হ'ব still raining পিছৰ সেন্টেন্সটো I not meet my friend for ages this was I not meet my friend for ages তো for আছে আৰু কি বহুত দিন ধৰি মোৰ বন্ধুক লগ পোৱা নাই এইটো সেন্টেন্স আমি যদি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ হিচাপে ধৰি লওঁ এতিয়া আমি যদি কাৰেক্ট কৰিবলৈ যাওঁ কেনেকৈ হ'ব I have not been meeting এতিয়া মিটিং হৈ যাব মিটিঙৰ লগতো মিট আইএনজি নহয় অলপ আগতে কৈছোঁ তোমালোকক গতিকে এনেকুৱা সেন্টেন্স যদি এইটো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ নহয় প্ৰেজেন্ট পাৰফেক্টত আহি যাব প্ৰেজেন্ট পাৰফেক্ট কি হ'ব I have not met তাৰপিছত সেন্টেন্সটো if you request him he would have helped you এতিয়া চোৱা ইফ ইউ ৰিকুৱেষ্ট এইটো এনেকুৱা ইফ থকা সেন্টেন্সবিলাকতো সাধাৰণতে কণ্ডিশ্যনেল বুলি এটা চেপ্টাৰ আছে তোমালোকে গ্ৰামাৰত পাবা তে এইটো আমি সহজ পদ্ধতিতে বা সহজ ট্ৰিক এটা মনত কৰিম যদি চাবা ইফ থকা সেন্টেন্স যদি এটাত আছে আৰু পাষ্ট টেন্সত যদি আৰু এটা যদি পাষ্ট পাৰফেক্টত যদি আৰু এটা কথা উল্লেখ আছে আনটো সেন্টেন্স পাষ্টতে হ'ব কি হ'ব আনটো সেন্টেন্স পাষ্টতে হ'ব কেনেকৈ পাষ্টত হ'ব যদি ইফ থকা সেন্টেন্সটোত যদি এটা ক্লোজ পাষ্ট টেন্সত থাকে ই পাষ্ট ইনডিফিনিট হ'ব পাৰে পাষ্ট পাৰফেক্ট হ'ব পাৰে যদি পাষ্ট পাৰফেক্ট হয় তেন্তে কি হ'ব পাষ্ট ইনডিফিনিট হ'ব এটা যদি পাষ্ট এটা সহজ উপায় ইফ থকা সেন্টেন্সটো যদি পাষ্টত যদি আমি পাষ্টৰ কথা যদি কল্পনা কৰিছে তো গতিকে তাত চাবা যিটো সেন্টেন্স অলৰেডি কৰা আছে তাত কেনেকুৱা ধৰণৰ কৰা আছে ইয়াত হেভ আছে নহয় হেভ দি বাৰবাৰ থাকোঁ মানে পাষ্ট পাৰফেক্ট বা পাষ্ট পাৰফেক্ট বুলি ধৰি লওঁ আমি এইটোক কাৰণ হি উড হেভ হেল্প আছে প্ৰেজেন্ট পাৰফেক্টৰ হেভ আছে সেইকাৰণে আমি হেড লগাই দিম এইকাৰণে হেড লগাই দিলে বাকীটো সম্পূৰ্ণ শুদ্ধ হৈ যাব এইটো হেড লগাই দিলে কেনেকৈ হ'ব ইফ ইউ হেড ৰিকুৱেষ্টেড হিম he would have helped you সম্পূৰ্ণৰূপে শুদ্ধ হৈ গ'ল তাৰপিছত সেন্টেন্স হয় he worked in this school since 1990 since আৰু for থাকিলে সাধাৰণতে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ হয় সাধাৰণতে এইটো বাক্য আটো হয় sinceৰ পিছত যদি কোনোবা ইয়াৰ কোনোবা যদি পাৰ্টিকুলাৰ কিবা এটা ডেট বা য'ৰ পৰা নেকি কোনো এটা টাইম ষ্টাৰ্ট হয় তেনেকুৱা যদি পিৰিয়ড অফ টাইম যদি থাকে ডাইৰেক্টলি এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ লৈ কাৰেক্ট হ'ব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স হ'লে এইটো কেনেকৈ কাৰেক্ট হ'ব she has been working in this school since 1990 তাৰ পৰৱৰ্তী সেন্টেন্সটো হ'ল we to be friends for long for আছে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ যে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ যদি হয় কাৰেক্ট হয় তেতিয়াহ'লে এই সেন্টেন্সখন কেনেকৈ কাৰেক্ট কৰিম we to be আছে চ' মেইন ভাৰ্ব নাই যদি মেইন ভাৰ্ব নাই গতিকে আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ যি অক্সিলাৰি আছে সেইটোৱে লগাই দিম তেতিয়াহ'লে বাক্যটো সম্পূৰ্ণৰূপে কেনেকৈ হ'ব we to have been friends for long তারপর পিছন সেন্টেন্স we know each other for the last 10 years তেতিয়া চোৱা for আছে the last 10 years আছে তো গতিকে কি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ কাৰেক্ট কৰিম তে we have been knowing তো নহয় কাৰণ know ভাৰ্বৰ লগত ডাইৰেক্টলি আইএনজি নালাগে তে গতিকে এইটো আমি কেনেকৈ লিখিম we have known each other প্ৰেজেন্ট পাৰফেক্টত আহি যাব সেইটো টেন্স যদি কাৰেক্ট নহয় we have been নহয় কাৰণ we have been been to দিয়াৰ লগে লগে ভাৰ্বৰ লগত আইএনজিটো দিব লাগিব যেহেতু ভার্ব আছে গতিকে ভার্বৰ লগত আইএনজি নহয় গতিকে তাৰ আগৰ টেন্সটো প্ৰেজেন্ট পাৰফেক্ট হ'লে we have known each other for the last 10 years তাৰপিছত সেন্টেন্সটো if I know his address I would have contacted him if আছে if থকা সেন্টেন্স আগত এটা এনেকুৱা বুজাইছিলোঁ এইটো চোৱাইছিলি if আছে আৰু এটা সেন্টেন্স যিটো কাৰেক্ট কৰা আছে অলৰেডি দিয়া আছে সেইটোত কি আছে would have আছে তাৰ সেই গতিকে তে এনেকুৱা যদি থাকে আগৰ সেন্টেন্স কাৰেক্ট কৰিবলৈ সেন্টেন্সৰ লগত আমি হেড লগাই দিম আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম কৰি দিম বাক্যটো সম্পূৰ্ণ শুদ্ধ হৈ যাব এইটো শুদ্ধ হ'লে এইটো কেনেকৈ লিখিম if I had known তাৰ পিছৰ সেন্টেন্সটো হ'ল look there go the bus এতিয়া অলপ আগতে কৈছিলোঁ যে কোনো এটা কাৰেক্ট কৰিব দিলে সেন্টেন্সটোত যদি ইম্পাৰেটিভ সেন্টেন্স থাকে তাৰ পিছৰ সেন্টেন্সটো কি হয় প্ৰেজেন্ট কণ্টিনিউয়াছ
ঠিক আছে এইটো নিয়ম ঠিকেই আছিলে কিন্তু এইটো সেন্টেন্সৰ ক্ষেত্ৰত কি হ'ব লুক এইটো এটা লুক বুলি কৈ আধা এটা দিছে ইম্পাৰেটিভ সেন্টেন্স হৈ আছে অলৰেডি কিন্তু দেয়াৰ গো দা বাছ দেয়াৰ দি সেন্টেন্সটো আৰম্ভ হৈছে এনেকুৱা ইম্পাৰেটিভ সেন্টেন্স থকা বা দেয়াৰ দি যদি সেন্টেন্স আৰম্ভ হিয়াৰ আৰু দেয়াৰ দি সেন্টেন্স ষ্টাৰ্ট হ'লে সেই সেন্টেন্সটো সাধাৰণতে প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'লে বাক্যটো কাৰেক্ট কেনেকৈ দেয়াৰ গোজ দা বাছ বাৰবাৰ লগত কি হ'ব এটা ইয়েছ লাগি যাব ইয়েছ লাগি গ'লে বাক্যটো সম্পূৰ্ণৰূপে শুদ্ধ হ'ব দেয়াৰ গোজ দা বাছ হি কেন নট প্লে ইন দ্য মেচ এজ হি ইনজিয়ৰ হিজ ফুট এই বাক্যটোত হি কেন নট প্লে ইন দ্য মেচ এজ হি ইনজিয়ৰ্ড হিজ ফুট এই বাক্যটোত আমি অলপ নিয়ম কোনো ট্ৰিক্স এনেকুৱা ধৰা মানে ট্ৰিক্স আমি ধৰিব নোৱাৰিলেও কিন্তু বাক্যটো আমি অৰ্থটো পঢ়িলে গম পাম তেওঁ খেলিব নোৱাৰে তেওঁ ভৰিত দুখ পোৱাৰ বাবে ভৰিত দুখ পোৱা মানে তেওঁ এই দুখ পাইছে বাবে খেলিব নোৱাৰে তে কেন নট বুলি কৈ বাক্য এনেকুৱা সেন্টেন্সবিলাকত আমি সাধাৰণতে প্ৰেজেন্ট ইনডিফিনিট টেন্সতে ধৰোঁ তো গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ব এই মাত্ৰ দুখ পাইছে তেওঁ ভৰিত দুখ পাইছে গতিকে খেলিব নোৱাৰে এই মাত্ৰ হোৱা মানে কি বুজায় প্ৰেজেন্ট পাৰফেক্ট কি হ'ব হি হেজ ইনজিয়ৰ্ড হিজ ফুট এনেকৈ হ'ব কাৰেক্ট হ'ব হেজ ইনজিয়ৰ্ড হিজ ফুট I wish I can help you. অলপ আগতে কৈছে I wish থকা সেন্টেন্স ভিতৰত কি হয় সদায় past indefinite tense হয় I wish I can help you তো কি past কি হ'ব I could কৈ দিলে past tense হৈ যাব could help you if I be you I should not accept the post if I be you I should not accept the post if আছে if ৰ পিছত চোৱা I should not accept the post মানে কি এইটো past tenseতে কৈছে মানে past tenseত এটা কল্পনা কৰিছে if I be you if পিছত I ৰ লগত যদি be থাকে if ৰ পিছত যদি I থাকে আৰু তাৰ লগত যদি be verb মানে be এটা ব্ৰেকেট মানে মেইন ভাৰ্ব পিছত থাকে তেনেকুৱা ক্ষেত্ৰত আমি past indefinite ধৰিলাম কি হ'ব I ৰ লগত নেমতে was হ'ব লাগিছিল কিন্তু ইয়াত কি হ'ব where হ'ব কিয় where হ'ব অতীতৰ কথাবিলাক অলিক কল্পনাবিলাক যেতিয়া কৰা হয় আয়ৰ লগত হ'লে কি হয় where হয় তো এই গতিকে এইটো কাৰেক্ট হৈ যাব তাৰ পিছত সেন্টেন্সবিলাক চাওঁ ইয়াৰ সেন্টেন্সবিলাক একেলগে মোৰ টাইপিঙত অলপ প্ৰব্লেম হৈছে চাগে তো গতিকে একো নাই মই তোমালোকে বুজাই দিছোঁ I hurried back to the room feel very nervous এইটো I hurried back to the room এই বাক্যটোত চোৱা ফাদাৰ ইজ নট এট হোম এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে হয়নে তে পিছৰ সেন্টেন্সটো চোৱা হি গো আউট বুলি কৈছে তাৰ মানে কি দেউতা ঘৰত নাই দেউতা বাহিৰলৈ গৈছে তাৰ মানে এই কথাটোৱে এই বাক্যটোৰ ওপৰত যেন বিহেভিয়াৰ প্ৰভাৱ পেলাইছে এই বাক্যটোত প্ৰভাৱ পেলাইছে মানে ইতিমধ্যেই কামটো হৈছে তো ইতিমধ্যে হোৱা কামটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'লে কাৰেক্ট হ'ব হি হেজ গান আউট যোনটো হি ৰিচ দ্য ষ্টেচন বিফৰ দ্য ট্ৰেইন ডিপাৰ্টেড এইটো বিফৰ আফটাৰ থাকিলে কি হয় পাষ্ট ইনডিফিনিট পাষ্ট পাৰফেক্টৰ এটা কম্বিনেশ্যন হয় তো পাষ্ট ইনডিফিনিট আছেই আৰু কি হ'ব পাষ্ট পাৰফেক্ট হ'লে কাৰেক্ট কেনেকৈ হ'ব হি হেড ৰিচড দ্য ষ্টেচন it is time we return home ঠিক অলপ আগত কৈছিলোঁ it is time it is high time থাকিলে কি হয় পিছত কাৰেক্ট কৰিবলৈ সেন্টেন্সটো হ'লে past indefinite tense হয় past হ'লে we returned the new teacher teaches now for 6 months the new teacher teaches now for 6 months এতিয়া যদিও নাও আছে তোমালোকে কনফিউজ নহ'বা ইয়াত ফৰো আছে ফৰ দি আকৌ কি আছে period of time আছে গতিকে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত কাৰেক্ট কৰিব হ'লে the new teacher has been teaching us পিছৰ সেন্টেন্সটো মোহন reached home before it started raining মোহন reached home before it started raining before after থাকিলে কি হয় past indefinite আৰু past perfect কম্বিনেশ্যন past indefinite আছে ইয়ানটো কি হ'ব past perfect হ'লে মোহন had reached home before it started raining he told us that he never tell a lie এই সেন্টেন্সটো তোমালোকে যদি নেৰেশ্যন চেপ্টাৰটো ভালকৈ পঢ়িছা বা নেৰেশ্যনটো কনচেপ্টটো যদি ক্লিয়াৰ আছে এইটো ভালকৈ কৰিব পাৰিবা এইটো চোৱা ডেট কানেক্টৰ আছে এতিয়া ডেট কানেক্টৰৰ আগত কি আছে past indefinite মানে ৰিপৰ্টিং ভাৰ্বটো আছে past indefinite ৰিপৰ্টেড স্পিচ যিটো আছে he never tell a lie এইটো কি হ'ব past perfect হৈ যাব তো he told us that he never had বা he had never told a lie এনেকৈ হ'ব পিছৰ সেন্টেন্সটো our teacher go to London last year এইটো একেবাৰে সহজ এইটো last year start দিয়া থাকিলে কি হয় past indefinite our teacher went to London last year John write a number of short stories এই সেন্টেন্সটো John write a number of short মানে জনে বহুত কেইটা short stories লিখিছে তাৰমানে ইতিমধ্যে কামটো কোৱা বুজাইছে এনেকুৱা ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স কি হ'ব John has written a number of short stories পিছৰ সেন্টেন্সটো we should never tell a lie এই সেন্টেন্সটো চোৱা কি এটা ইউনিভাৰ্চেল ট্ৰুথ কৈছে গতিকে এটা এডভাইচ দিছে তো এনেকুৱা সেন্টেন্সটো ভইচ কাৰেক্ট কৰিবলৈ একোৱেই নাই we should never tell a lie তো ব্ৰেকেটটো থাকিলে সম্পূৰ্ণৰূপে শুদ্ধ হৈ যাব পিছৰ সেন্টেন্সটো the lady slept while she climbed the steps while আছে কি হ'ব এটা ক্লোজ past ইনডিফিনিট কি হ'ব past continuous হ'লে কি হ'ব কাৰেক্ট হ'ব she was climbing the steps পিছৰ সেন্টেন্সটো we shall wait here until he come back until আছে until আৰু unless থাকিলে কি হ'ব কি কেনেকৈ ৰিলেশ্যন হয় প্ৰেজেন্ট ইনডিফিনিট আৰু ফিউচাৰ ইনডিফিনিট আৰু ফিউচাৰ ইনডিফিনিট অলৰেডি দিয়াই আছে কি হ'ব প্ৰেজেন্ট কাৰেক্ট হ'লে কি he comes হ'ব পিছৰ সেন্টেন্সটো he talks as if he know everything একেবাৰে সহজ এটা নিয়ম as if ৰ পিছত সদায় সেন্টেন্সটো কি হয় past indefinite tense হয় past indefinite tense হ'লে কেনেকৈ হ'ব he knew everything এই বাক্যটো তোমালোকে অলপ অৰ্থ গুৰুত্ব দিলে he talks তেওঁ মানে কয় এনেকৈ কয় as if he know everything মানে তেওঁ যেন চব জানে তাৰমানে তেওঁ জানা কামটো আগতেই হৈছিলে তেওঁ এনেকৈ জানে তেওঁ এনেকৈ কথা কয় যে তেওঁ চব জানে গতিকে এইটো past indefinite কাৰেক্ট পিছৰ সেন্টেন্সটো he jumped off the bus while it moved The while থাকিলে কি হয় ফিউচাৰ past continuous আৰু past indefinite এটা সব past indefinite অলৰেডি দিয়াই আছে তাতো কি past continuous হ'লে it was moving পিছৰ সেন্টেন্সটো he said that he post the letter just then
অলপ আগতে এটা নিয়ম পাইছিল তোমালোকৰ যে নেৰেশ্যনৰ এটা নিয়ম এটা আহিছে, ৰিপৰ্টেড ভাৰ্ব আছে ইয়াত ছেট আৰু ডেট আছে। ডেটৰ পিছত চেঞ্জটো কি হ'ব? যদি পাষ্ট ইনডিফিনিট যদি পাষ্ট ইনডিফিনিট কি হ'ব? পাষ্ট পাৰফেক্ট হ'ব এইটো। পাষ্ট পাৰফেক্ট হ'লে কাৰেক্ট কেনেকৈ হ'ব? হি হেড পোষ্টেড দ্য লেটাৰ। Posted the letter just then. He be a teacher since 1994. He be a teacher since আছে আৰু point of time দিয়া আছে, গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'বলৈ হ'লে ইয়াত মেইন ভাৰ্বেই নাই, গতিকে একো নাই। আমি যেনেকৈ আছে ভাৰ্ব যদি নাই ভাৰ্বটো আমি আইএনজি নলগাওঁ, তেনেকৈ কৰিম। হি হেজ বিন এ টিচাৰ, এনেকৈ হি হেজ বিন হ'লে বাকীটো সম্পূৰ্ণৰূপে শুদ্ধ হৈ যাব। হি হেজ বিন এ টিচাৰ। উই নো ইচ আদাৰ ফৰ 5 years. ফৰ আছে আৰু কি আছে? পিৰিয়ড, পইণ্ট অফ টাইম। তো চিন্স আৰু ফৰ থাকিলে কি হয়? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'বলৈ হ'লে কেনেকৈ হ'ব? উই হেভ বিন নয়িং এনেকৈ হ'ব লাগিছিল। নো বাৰ লগত আইএনজি নালাগে, গতিকে কি হ'ব? প্ৰেজেণ্ট পাৰফেক্টলৈ গুচি যাব। তো প্ৰেজেণ্ট পাৰফেক্ট উই হেভ নন ইচ আদাৰ ফৰ 5 years. ইচ আদাৰ ফৰ 5 years. দ্য আদাৰ ডে আই মেট এ মিউজিচিয়ান ইন দ্য বাজাৰ। দ্য আদাৰ ডে ইট ইজ টাইম, ইট ইজ হাই টাইম এইবিলাক থাকিলে পাষ্ট ইনডিফিনিট টেন্সত হয়। তো পাষ্ট ইনডিফিনিট কি হ'ব? আই মেট এ মিউজিচিয়ান ইন দ্য বাজাৰ। পিছৰ চেণ্টেন্সটো she said that she will help her friend. she said, এইটো সেই নেৰেশ্যনৰ নিয়মটো আহি গৈছে আকৌ। she said that past tense আছে, ৰিপৰ্টেড ভাৰ্বটো past tenseত আছে, ডেটৰ পিছত চেণ্টেন্সটো কি হ'ব? পাষ্ট পাৰফেক্ট হৈ যাব। পাষ্ট পাৰফেক্ট কি হ'ব? she পাষ্ট চৰি আমি এটা নিয়ম কৰিছিলোঁ যে শ্বেল থাকিলে শুড হৈ যায়, উইল থাকিলে উড হৈ যায়। কি হ'ব? she would হৈ যাব, উইল আছে কি হৈ যাব? উড হৈ যাব। she would help হৈ যাব এনেকৈ। she would help her friends. the boys play in the garden when the tree fell down. when আৰু while থাকিলে কি হয়? পাষ্ট নিউমেৰিক পাষ্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স দুটা কি ৰিলেশ্যন হয়? পাষ্ট নিউমেৰিক দিয়া আছে, কি হ'ব? পাষ্ট কণ্টিনিউৱাছ। পাষ্ট কণ্টিনিউৱাছ দ্য বয়জ ৱেৰ প্লেয়িং ইন দ্য গাৰ্ডেন when the tree fell down. I wish I be a king. I wishৰ পিছত সদায় কি হয়? আইৰ লগত I were হয়, গতিকে কি হ'ব? I were a king. The boy sleep, don't disturb him. যদি কোনো চেণ্টেন্সত ইম্পাৰেটিভ চেণ্টেন্স থাকে, ইণ্টাৰভিউ ডণ্ট ডিষ্টাৰ্ব হিম, ইম্পাৰেটিভ চেণ্টেন্স তেন্তে কি হ'ব? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ দ্য বয় ইজ স্লিপিং, she read a book when I saw her. এই বাক্যত কি when আৰু while থাকিলে কি টেন্সৰ ৰিলেশ্যন হয়? পাষ্ট ইনডিফিনিট আৰু পাষ্ট কণ্টিনিউৱাছ। পাষ্ট ইনডিফিনিট অলৰেডি দিয়া আছে ইয়াত, আমি পাষ্ট কণ্টিনিউৱাছ লিখিব লাগে। পাষ্ট কণ্টিনিউৱাছ লিখিবলৈ হ'লে she was reading a book when I saw her. she be a teacher since 2002. since আছে কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট হ'বলৈ she has been, ভাৰ্বেই নাই গতিকে নালাগে। she has been a teacher since 2002, কাৰেক্ট হ'বলৈ কি হ'ব? she has been। পিছৰ চেণ্টেন্সটো দ্য বেল ৰিং আফটাৰ উই ফিনিছড আৱাৰ ৱৰ্ক। আফটাৰ বিফৰ আফটাৰ থাকিলে কি হয়? বিফৰ আফটাৰ থাকিলে পাষ্ট পাৰফেক্ট আৰু পাষ্ট ইনডিফিনিটৰ মাজত ৰিলেশ্যন হয়। তো পাষ্ট ইনডিফিনিট অলৰেডি দিয়া আছে, আৰু কি হ'ব? পাষ্ট পাৰফেক্ট। পাষ্ট পাৰফেক্ট হ'লে কি হ'ব? উই হেড ফিনিছড আৱাৰ ৱৰ্ক, প্লিজ ৰিং মি আপ এজ সুন এজ হি কাম। একেবাৰে শ্বৰ্ট ট্ৰিক, এজ সুন এজৰ পিছৰ তই কাৰেক্ট কৰিব দিছে ৱৰ্ডটো সদায় কি হয়? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হয়। প্ৰেজেণ্ট কি হ'ব? হি কামছ, এজ সুন এজ হি কামছ। পিছৰ চেণ্টেন্সটো ইট ইজ টাইম উই গ' টু বেড। কৈ দিয়া এতিয়া কি হ'ব? ইট ইজ টাইম থাকিলে কি হয়? পাষ্ট ইনডিফিনিট। পাষ্ট ইনডিফিনিট উই ৱেণ্ট টু বেড। পিছৰ চেণ্টেন্সটো শ্বি বিহেভছ এজ ইফ শ্বি নো এভৰিথিং। এইটো চেণ্টেন্সৰ লগত কৰাইছে কি হ'ব? শ্বি বিহেভছ এজ ইফ শ্বি নিউ এভৰিথিং। এজ ইফৰ পিছত কি হয়? পাষ্ট ইনডিফিনিট হয়। ইফ ইট ৰেইন উই শ্বিল নট গ' আউট। এটা নতুন ট্ৰিক্স আমি এতিয়া পাম। ইফ থাকিলে, ইফ থকা চেণ্টেন্সত যদি এটা ক্ল'জ ফিউচাৰ ইনডিফিনিট হয়, আনটো কি হ'ব? প্ৰেজেণ্ট ইনডিফিনিট। যদি এটা প্ৰেজেণ্ট ইনডিফিনিট হয়, আনটো কি হ'ব? ফিউচাৰ ইনডিফিনিট। ইয়াত চোৱা ফিউচাৰ ইনডিফিনিট দিয়া আছে, আনটো কি হ'ব? প্ৰেজেণ্ট ইনডিফিনিট। কি হ'ব? ইফ ইট ৰেইনছ। পিছৰ চেণ্টেন্সটো উই নো ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years. ফৰ দ্য লাষ্ট 10 ফৰ আছে কি হ'ব? ফৰ আছে কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'লে কি হ'ব? ভাৰ্বটোৰ লগত আইএনজি নালাগে, গতিকে উই প্ৰেজেণ্ট পাৰফেক্ট হৈ যাব। তো কি হ'ব? উই হেভ নন each other for the last 10 years. If I be you, I would not have called him again. If I আছে ifৰ পিছত যদি I থাকে, যেনেকৈ I wishৰ পিছত যদি I থাকে, তেনেকৈ মানে অলিক কল্পনা কৰাৰ পিছত আইৰ লগত সদায় কি হয়? পাষ্ট ইনডিফিনিট হয়, আৰু আইৰ লগত was নহয় কি হৈ যায়? ৱেৰ হৈ যায়। কিয় হৈ যায়? কাৰণ অলিক কল্পনা যেতিয়া কৰোঁ, অতীতত কথাবিলাক যদি অলিক কল্পনা কৰোঁ, তেতিয়া আমি সেই কথাবিলাক যেতিয়া লিখিবলৈ যাওঁ, আমি আইৰ লগত was নহয় কি হয়? ৱেৰ হয়। গতিকে ৱেৰ ইউ। দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম, হি গো আউট। অলপ আগতে এটা চেণ্টেন্স পাইছিলোঁ, ফাদাৰ ইজ নট এট হোম, হি গো আউট। ঠিক তেনেকৈ এই চেণ্টেন্সটো ছেইম। তেতিয়া কি কৈছে? বৰ্তমান এই কামটোৰ লগত এতিয়াহে নাই, কিন্তু এই কামটো যেতিয়া বাহিৰত যোৱা কামটো ইতিমধ্যে হোৱা যেন হৈছিল, আৰু ইতিমধ্যে হোৱা কামটো সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'লে কি হ'ব? হি হেজ গান আউট। দে লিভ ইন দিল্লী ফৰ 10 years. ফৰ আছে আৰু কি আছে? পইণ্ট অফ টাইম কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'লে দে হেভ বিন লিভিং ইন দিল্লী ফৰ when he came it be all over. তেতিয়া when আছে, when থাকিলে কি হয়? when আৰু while থাকিলে ফিউচাৰ পাষ্ট ইনডিফিনিট আৰু পাষ্ট কণ্টিনিউৱাছ। পাষ্ট ইনডিফিনিট অলৰেডি দিয়া আছে, কি হ'ব? পাষ্ট কণ্টিনিউৱাছ। ইট ৱাজ অল অভাৰ এনেকুৱা হ'ব। কিন্তু ইয়াত চোৱা ভাৰ্ব নাই, গতিকে আইএনজি লগোৱা নাই, গতিকে ভাৰ্ব যদিও ভাৰ্ব লগ নাই, তেতিয়াতো বি আছে, বিটোক আমি পাষ্ট টেন্স কৰিব পাৰোঁ, মানে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ অক্সিলাৰী বহাই দিলে হৈ যাব। এইটো কি হ'ব? বি বা কেতিয়া আমি যাৰ ৱাজ বাৰ, বি পদে কি লিখিম আমি? বিৰ পৰিৱৰ্তে কি লিখিম? ৱাজ। দিছ চেণ্টেন্স ইজ নাও কাৰেক্টেড। হি ষ্টে হিয়াৰ আনটিল ৰিটাৰ্ণ। আনটিল আৰু কি থাকে? আনটিল আনলিছ থাকিলে আৰু এটা ক্লজ যদি কি থাকে? প্ৰেজেণ্ট ইনডিফিনিট আৰু কি হ'ব? ফিউচাৰ ইনডিফিনিট। কি হ'ব? হি উইল ষ্টে হিয়াৰ।
until you return. I go there before she went. I go there before she went. Before after থাকিলে কি হয় কি টেন্সৰ ৰিলেশ্যন হয় past indefinite আৰু past perfect. Past indefinite already দিয়া আছে she went. কি হ'ব past perfect. Past perfect হ'লে কি হ'ব I had gone there. 10 years passed since I met you last. Since আৰু for থাকিলে কি হয় present perfect continuous tense. এতিয়া present perfect continuous আৰু কি হয় মাজে মাজে present perfect হয় কেনেকুৱা হয় sentence লৈ কথা আছে এতিয়া চোৱা sinceৰ পিছত past indefinite আছে sinceৰ পিছত কি আছে past indefinite গতিকে আগৰ sentence কি হ'ব present perfect হৈ যাব আৰু present perfect হ'লে কি হ'ব have passed 10 years have passed since I met you last when she came I write a letter when আছে when আৰু well থাকিলে কি হয় past indefinite আৰু past continuous she came past continuous আছে কি হ'ব past indefinite past continuous আছে past continuous I was writing a letter please call me as soon as the cricket team arrive অলপ আগতে কৈছো as soon as থাকিলে কি হয় as soon as এর পিছতে কি হয় present indefinite team arrives arrives he go to the function yesterday last day last night last day arrive থাকিলে কি হয় past indefinite আৰু sentence to correct form এনেকৈ he went to the function yesterday তাৰপিছত sentence to হ'ল the glass break by someone last evening আকৌ last evening last day yesterday বিলাক থাকিলে past indefinite the glass broke the glass এই sentence to আমি past indefinite ডাইৰেক্ট কৰিব নোৱাৰিম এতিয়া ইয়াত চোৱা এইটো পেছিভ ভইচত আছে ভইচ চেঞ্জৰ নিয়ম সোমাই দিছে ইয়াত চোৱা এই সেন্টেন্সটো পেছিভ ভইচত লিখা আছে পেছিভ ভইচত হ'লে কি the glass was broken এনেকৈ হ'ব তেতিয়াহ'লে সেন্টেন্সটো সম্পূৰ্ণৰূপে কাৰেক্ট হ'ব কাৰেক্ট হ'বলৈ লিখিব the glass was broken he ring the bell when I was reading when আছে when থাকিলে কি হয় past continuous আৰু past indefinite relation হয় past indefinite already আছে ও past continuous already আছে আৰু কি হ'ব past indefinite past indefinite কি হ'ব he rang the bell when I was reading nobody know where he lives এই সেন্টেন্সটো চোৱা ইউনিভাৰ্সেল এটা টাচ দিব বিচাৰিছে nobody know where he lives কোনেও নাজানে এইবুলি কৈ ইউনিভাৰ্সেল এটা দিছে কি হ'ব গতিকে এইটো প্ৰেজেন্ট indefinite হৈ যাব nobody knows হৈ যাব the guest arrived before the dinner was set before after থাকিলে কি হয় past indefinite আৰু past perfect মাজত ৰিলেশ্যন হয় গতিকে past indefinite দিয়া আছে আৰু কি হ'ব past perfect the guests had arrived Hori loved to read novels Hori to কি habitual action Hori loved to read novel Hori love novel পাই বাক্যটো কি হ'ব present indefinite tense Hori loves to read novel we live in Guwahati since last January since আছে sinceৰ পিছত point of time আছে গতিকে কি হ'ব এইটো present perfect continuous tense present perfect continuous কি হ'ব we have been living in Guwahati তো এইখিনি আছিল আমাৰ কাৰেক্ট টেন্স কৰাৰ কিছুমান শৰ্ট ট্ৰিক্স আৰু মৰমৰ ছাত্ৰ তোমালোকৰ যদি এনেকুৱা কাৰেক্ট টেন্সৰ শৰ্ট ট্ৰিক্স বুলি শিকিবলৈ ইচ্ছা তোমালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা মই নিশ্চয়কৈ তোমালোকৰ সহায় হোৱাকে আৰু ধুনীয়াকৈ ইমান সহজ কিছুমান ট্ৰিক্স আছে যাৰ সহায়ত আমি কাৰেক্ট টেন্সবিলাক আমি অতি সহজতে সমাধান কৰিব পাৰি গতিকে আশা কৰি তোমালোকে ভিডিঅ'টো মনোযোগ দি চাইছা আৰু নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া এই বুলি কৈ মই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আহোম